নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ যোৰা হ'ব ঘিচা আৰু এৰি ৱৰ্কত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এনেকুৱা যিকেইটা কালাৰ দেখুওৱা হৈছে এইকেইটা গৰমত পিন্ধিবলৈ খুব ভাল পাব একেবাৰে লাইট কালাৰ এইযোৰো কটন কেঁচা পাটৰ হ'ব ঘিচা আৰু এৰি ৱৰ্কত ফুল কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আমাক যোগাযোগ কৰিব পাৰিব 9678284538 নম্বৰত এইযোৰো কটন কেঁচা পাটৰে হ'ব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এই কটন কেঁচা পাটৰ ধুনীয়া যোৰা এইযোৰো খুবেই ধুনীয়া কটন কেঁচা পাটৰ হ'ব ইয়াৰ কিন্তু কালাৰটো খুব ধুনীয়া ঘিচা আৰু এৰি ৱৰ্কত ফুল কৰি দুমচুঙৰ ডিজাইনত খুব ধুনীয়াকৈ বনাই দিয়া হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এইযোৰো হ'ব কটন কেঁচা পাটৰ যোৰা চিলভাৰ গুণা আৰু হোৱাইটৰ ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে ছাইড পটিকেইটা এনেকৈ কৰা পাব এইযোৰ যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব পাৰিব 9678284538 নম্বৰত এইখন মেখেলাখন থাকিব